যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ধৰণে অন্যায়ভাৱে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক অসমৰ নিষ্পেষিত জাতিক যি ধৰণে অন্যায় অত্যাচাৰ কৰে তাৰ জবাব আমি কলমৰ জৰিয়তে দিব লাগিব, তাৰ জবাব শিৱসাগৰৰ ডিচি হৈ দিব লাগিব, তাৰ জবাব ধুবুৰীৰ ডিচি হৈ দিব লাগিব, তাৰ জবাব বঙাইগাঁৱৰ ডিচি হৈ আমাৰ ল'ৰা ছোৱালীয়ে দিব লাগিব। এই সংকল্প আমি প্ৰত্যেকজন ল'ৰা ছোৱালী ল'ব লাগিব। হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিব লাগিলে শিৱসাগৰ ধুবুৰী বঙাইগাঁৱৰ ডিচি হ'ব লাগিব ধৰ্মীয় সংখ্যালঘু। তাৰ জবাব শিৱসাগৰৰ ডিচি হৈ দিব লাগিব, তাৰ জবাব ধুবুৰীৰ ডিচি হৈ দিব লাগিব, তাৰ জবাব বঙাইগাঁৱৰ ডিচি হৈ আমাৰ ল'ৰা ছোৱালীয়ে দিব লাগিব। এই সংকল্প আমি প্ৰত্যেকজন ল'ৰা ছোৱালী ল'ব লাগিব। গতিকে মই সকলোকে বিনম্ৰতাৰে আহ্বান জনাইছোঁ, গান শুনক, নাচক, ফূৰ্তি কৰক, আনন্দ কৰক, তাৰ মাজত সন্তানবিলাকৰ হাতত আমি স্কুলৰ বেগ আৰু কিতাপ তুলি দিম। ছোৱালীবিলাকক আমি বিয়া দিয়াৰ ক্ষেত্ৰত শিক্ষিত কৰি বিয়া দিম। এজন মাক শিক্ষিত হ'লে এটা পৰিয়াল শিক্ষিত হয়, মনত ৰাখিব। ধুবুৰী শিৱসাগৰক ধুবুৰী বনাম বুলি কৈ ৭২ ঘণ্টাৰ ভিতৰতেই কংগ্ৰেছ এৰিবলগীয়া হোৱা আমচুৰ সত্যপ্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে এইদৰেই সংখ্যালঘু বসতি প্ৰধান এলেকাত অব্যাহত ৰাখিছে ৰাজনৈতিক কুচকাৱাজ। বৃহস্পতিবাৰে নিশা বঙাইগাঁও জিলাৰ কাবাইতাৰীত এক সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধক হিচাপে চৰকাৰৰ কেইবাটাও আহ্বান ৰাইজলৈ। বিষয় শিক্ষা, নাৰী শিক্ষা আৰু ড্ৰাগছমুক্ত পৰিৱেশ। গতিকে মই বিনম্ৰতাৰে সকলোকে আহ্বান জনাম, ল'ৰাই হওক ছোৱালীয়ে হওক পঢ়িবলৈ শিকক। ছোৱালীবিলাকক আমি পঢ়াব নিবিচাৰোঁ, ছোৱালীবিলাকক আমি বিয়া দি দিম ভাবি লওঁ ছোৱালীয়ে পঢ়ি কি লাভ আছে। কিন্তু এটা কথা মনত ৰাখিব, এজন পুৰুষৰ হাতত যদি এজন মহিলাৰ হাত নাথাকে সেই পুৰুষ কেতিয়াও আগুৱাই যাব নোৱাৰে, সেই সংসাৰ কেতিয়াও আগুৱাই যাব নোৱাৰে। অঞ্চলৰ পৰা বাল্য বিবাহ নোহোৱা কৰি দিম। দোৱা ৰাখিব, ইনশাআল্লাহ আমি 95% বাল্য বিবাহ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পৰা নোহোৱা কৰিছোঁ আৰু এই 5% 2026 চনতো আমি শেষ কৰি পেলাম। গতিকে বাল্য বিবাহ দিলে বহু ক্ষতি হয়, বেমাৰ হয়, মৃত্যু হয়, কবৰস্থানলৈকে লৈ যাবলগীয়া হয়। গতিকে এই কথাবিলাক মনত ৰাখি উপযুক্ত বয়সত উপযুক্ত মাতৃত্বৰ বোজা যেতিয়া ল'ব পাৰিব তেতিয়া বিয়া দিয়াৰ ব্যৱস্থা কৰিব। ছোৱালীয়ে গোটত আপোনালোকৰ বহু কাম কৰিব। প্ৰত্যেকজন মানুহৰ জীৱন আল্লাহ তাআলাই দিছে, ইমান ধুনীয়া দেহা দিছে, চেহেৰা দিছে। আমি ড্ৰাগছ খাইছোঁ, মদ খাইছোঁ, ভাং খাইছোঁ, ইমান ধুনীয়া চেহেৰাটো আমি শেষ কৰি পেলাইছোঁ। ড্ৰাগছ মদ খোৱা মানুহৰ কেঞ্চাৰ বেমাৰতকৈ ভয়াৱহ বেমাৰ, মনত ৰাখিব। কেঞ্চাৰ বেমাৰ হ'লে এজন মানুহৰ মৃত্যু হয় বুলি আমি গম পাওঁ, কিন্তু ড্ৰাগছ যদি এজন মানুহে পৰিয়ালত খায় এটা পৰিয়াল সম্পূৰ্ণভাৱে মৃত্যুৰ মুখলৈ গতি কৰে। সন্তানৰ শিক্ষাৰ বাবে প্ৰয়োজন হ'লে কিডনী বিক্ৰী কৰিবলৈও আহ্বান জনাই পবিত্ৰ কোৰাণৰ উদ্ধৃতিৰে ৰেজাউল কৰিমৰ আহ্বান। গতিকে মই বিনম্ৰতাৰে সকলোকে আহ্বান জনাম যে আপোনালোকে যিমানেই যি কষ্ট হ'ব পেটত গামোচা বান্ধক, প্ৰয়োজনত যদি নিজৰ এটা কিডনী বিক্ৰী কৰিবলগীয়া হয় তথাপিতো ল'ৰা ছোৱালীৰ হাতত কলম তুলি দিয়ক, বিকল্প কোনো ৰাস্তা নাই। উল্লেখ্য, কংগ্ৰেছৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হোৱা ৰেজাউল কৰিম চৰকাৰৰ পৰৱৰ্তী ৰাজনৈতিক ঠিকনা কি হ'ব, ২৬ত কোন দলৰ পৰা তেওঁ নিৰ্বাচনত নামিব সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। আৰু এনে সময়তেই শিক্ষাক আলম হিচাপে লৈ ৰেজাউল কৰিমে চলাই যোৱা এই কুচকাৱাজে আগন্তুক সময়ত সংখ্যালঘু ৰাজনীতিত কি ৰূপ লয় সেয়াও হ'ব লক্ষণীয়। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।